টোপামাৰী ফুটবল ফাইনেলত লাম্পি এফচিৰ খিতাপ দখল। কামৰূপৰ টোপামাৰী যুৱ সংঘই আয়োজন কৰা ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সফল সামৰণি পৰে। তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত লাম্পি এফচি দলে হাহিম জিজাং ফুটবল দলক ৩-২ গলত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। খেলখন চাবলৈ খেলপথাৰৰ চৌপাশে কেইবা সহস্ৰাধিক দৰ্শকৰ সমাগম ঘটে। চূড়ান্ত খেলখনক কেন্দ্ৰ কৰি উৎসৱ মুখৰ হৈ পৰে বৃহত্তৰ টোপামাৰী অঞ্চল। অঞ্চলটোত ক্ৰমাগতভাৱে বৃদ্ধি পাব ধৰা নিচাসক্ত মানসিকতাৰ পৰা যুৱচামক মুক্ত কৰাৰ বাবেই এই দীঘলীয়া খেল প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি খেল পৰিচালনা সমিতিয়ে মন্তব্য কৰে। নিউজ ডেস্ক এনবি লাইভ। ওয়াহিদা আরম্ভ করা সম্বৰ্ধনা অনুষ্ঠানটো ইয়াতে লাম্পি এফচি ফুটবল দল আজি খেলত ফাইনেল খেলত জয়ী হৈছে লাম্পি এফচি ফুটবল দল কৰিম আৰু ৰাইজে লৈ বিশেষ ঘোষণা আমাৰ মুকলি হ'ব শেষ হোৱাৰ পিছতেই সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। ৰঙা জাৰ্চি 3টা গ'ল দিছে আৰু নীলা জাৰ্চি 2টা গ'ল দিছে। ইতিমধ্যে অক্টোবৰ মাহৰ 9 তাৰিখে ষ্টাৰ্ট হৈছিল আৰু আজি 1 তাৰিখ ডিচেম্বৰ আজি শেষ হ'ল। চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিলে মেঘালয়ৰ হাহিম আৰু লাম্পি দলৰ মাজত। এই খেলখনত 3-1 গ'লৰ ব্যৱধানত লাম্পি ফুটবল দলে জয়লাভ কৰিছে। এই প্ৰতিযোগিতাখনত প্ৰায় আমাৰ ৰাজ্যখনৰ প্ৰায় 24টা, কেৱল আমাৰ ৰাজ্যৰ নহয় বহু ৰাজ্যৰ দল আছে, গতিকে প্ৰায় 24টা দলে অংশগ্ৰহণ কৰিছিল। আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ল আৰু আমাৰ এই খেলখন পতাৰ আচলতে কিছু উদ্দেশ্য আছে। আমাৰ এই অঞ্চলত আচলতে যিটো পৰিৱেশ পৰিস্থিতি খুবেই বেয়া, বিশেষকৈ ড্ৰাগছ নিচাজাতীয় দ্ৰব্যত যুৱ সমাজ আসক্ত হৈ গৈছে। গতিকে এই যুৱ সমাজক তাৰ পৰা এই বেয়া কাম বা অসামাজিক কাৰ্যকলাপৰ পৰা অকণমান দূৰত ৰাখি খেল ধেমালি এটা পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে এই খেলখন অনুষ্ঠিত কৰা হৈছিল। উত্তেজনাপূৰ্ণ খেল হ'ল আজি আমাৰ হাহিম জিজাং আৰু লাম্পি ফুটবলৰ মাজত আজি চূড়ান্ত পৰ্যায়ৰ খেলখন আছিল। ৰংগেশ্বৰী টোপামাৰী যুৱসকলৰ উদ্যোগত আৰু টোপামাৰী বজাৰৰ সৌজন্যত আমি প্ৰাইজমানি ফুটবলখন আয়োজন কৰিছিলোঁ। আজি আমাৰ চূড়ান্ত খেলখন হ'ল 2-3 ব্যৱধানত লাম্পিয়ে জয়লাভ কৰিছে। তো বহুত ভাল লাগিছে, বহুত দৰ্শক হৈছিল, মানে আপোনালোকে চাইছে বহুতকৈ। আমি খেলখন এইকাৰণে পাতিছিলোঁ যিহেতু আমাৰ বজাৰৰ অৱস্থাখন অলপ শোচনীয় হৈছিল লকডাউনৰ পিছৰে পৰাই, আৰু এই বৃহত্তৰ টোপামাৰী অঞ্চলৰ যুৱকসকলে নিচাৰ প্ৰতি আসক্ত হৈছিল। আমি এই কথাৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ অঞ্চলৰ বয়োজ্যেষ্ঠসকলৰ লগত বা যুৱকসকলৰ লগত আলোচনা মৰ্মে খেলৰ জৰিয়তে এইবোৰ নিৰাময় কৰাৰ কাৰণে খেলখন অনুষ্ঠিত কৰিছিলোঁ। ভালে ভালে খেলখন পাৰ হৈ গ'ল, বহুত ভাল লাগিল। তো কি ক'ম আৰু।